তিনিটা মুছলমান পৰিয়ালৰ বাবে অসমৰ এখন গাঁৱত 18টা হিন্দু পৰিয়াল এতিয়া শুবলৈ পোৱা নাই। এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে বুলি পৰিয়াল কেইটাই অভিযোগ উত্থাপন কৰিছে। তেওঁলোক শান্তিত থাকিব পৰা নাই। খিলঞ্জীয়া পৰিয়াল কেইটা শান্তিত থাকিব পৰা নাই বুলি সেই লোকসকলেই কৈছে যে আমি খিলঞ্জীয়া আমি শান্তিত থাকিব পৰা নাই। কিন্তু এই মুছলমান পৰিয়াল কেইটাৰ বিৰুদ্ধে কোনে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে? তিনিটা মুছলমান পৰিয়ালে কিয় 18টা হিন্দু পৰিয়ালক শুবলৈ দিয়া নাই অসমৰ এখন গাঁৱত? আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। 18টা হিন্দু পৰিয়াল এতিয়া চিন্তিত হৈ পৰিছে, আতংকিত হৈ পৰিছে, শংকাত দিন কটাবলগীয়া হৈছে 18টা পৰিয়ালে প্ৰতি মুহূৰ্তত তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে চিন্তাত। আৰু সেই ঘটনা সংঘটিত হৈছে এখন অসমত। নিৰাপত্তাহীনতাত ভুগিছে এখন খিলঞ্জীয়া বসতি প্ৰধান গাঁৱৰ ৰাইজ। অন্য সম্প্ৰদায়ৰ আগ্ৰাসনৰ বাবে ভয় শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওখনৰ জীয়ৰী বোৱাৰীসকলে। কেৱল সিমানেই নহয়, এই গাঁওখনত বৰ্তমান সময়ত কেইটামান অন্য সম্প্ৰদায়ৰ পৰিয়াল আহিল বাবে শান্তিত থাকিব পৰা নাই 18টাকৈ হিন্দু পৰিয়াল। এই সন্দৰ্ভত ডাঙৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। কেৱল সিমানেই নহয়, কিয় শংকিত হৈ পৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছে। নিৰাপত্তাহীনতাত ভুগিছো বুলি কৈছে। শেহতীয়াকৈ গাঁওখনৰ এটা ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল সিমানেই নহয়, এই গাঁওখনত 18টা পৰিয়াল সুখে শান্তিৰে দিন কটাইছিল, কিন্তু তাৰ মাজতে এই ঘটনা সংঘটিত হোৱাৰ পিছত স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু সেই প্ৰশ্নবোৰৰ মাজত এই 18টা পৰিয়াল কেনেদৰে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে, বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অসমৰ এখন গাঁৱত। তিনিটা মুছলমান পৰিয়ালে কিয় শুবলৈ দিয়া নাই 18টা হিন্দু পৰিয়ালক? কোনে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে? সঁচাকৈয়ে সেই মুছলমান পৰিয়ালকেইটা, সঁচাকৈয়ে সেই তিনিটা মুছলমান পৰিয়ালে হিন্দু পৰিয়ালক অশান্তি কৰিছে নেকি? এটা প্ৰশ্ন উত্থাপন হৈছে যে ধিঙত এই ঘটনা সংঘটিত হৈছে। ধিঙৰ ঘটনাৰ পিছত তেওঁলোকে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। কিন্তু মুছলমান পৰিয়ালকেইটাক টাৰ্গেট কৰি লোৱা হৈছে নেকি? টাৰ্গেট কৰি লৈছে নেকি মুছলমান পৰিয়ালকেইটাক? এনেবোৰ মন্তব্যও আহি পৰিছে শেহতীয়াভাৱে। আপোনাৰ মতে এই ঘটনা কি হ'ব পাৰে? মুছলমান পৰিয়ালকেইটাই, তিনিটা মুছলমান পৰিয়ালে 18টা হিন্দু পৰিয়ালক অশান্তিৰ সৃষ্টি কৰিব পাৰেনে? কিন্তু সেই লোকসকলে কি মন্তব্য কৰিছে সেই মন্তব্যটো আমি শুনি ল'ব বিচাৰিছোঁ। তাৰপিছত আপোনাৰ মন্তব্য আমি পঢ়িবলৈ চেষ্টা কৰিম। নোৱাৰে, ৰাস্তাই ঘাটে যাব নোৱাৰে। আৰু আমাৰ ছোৱালীকেইজনী যায় এইফালে, আকৌ ল'ৰাকেইটা পিছা, সেই ঘৰৰ মানুহ অহা ল'ৰাকেইটাই মানে পিছা লয়। তেতিয়া মোক ছোৱালীজনী আহি কৈছেহি যে এনেকুৱা তেনেকুৱা মা, এই মানুহ ঘৰৰ ল'ৰাকেইটামান যে আহে, সিহঁতে স্কুল যাব নোৱাৰোঁ, আকৌ আহোঁতেও সিহঁতি পিছা লৈ ৰখি থাকে। তেতিয়া মই অহা যোৱা কৰোঁ আৰু ল'ৰা ছোৱালীকেইটা মানে লৈ আহোঁ, আকৌ থৈ আহোঁ। এতিয়াও ভয় লাগে। আৰু এনেকুৱা বেয়া ব্যৱহাৰ, বেয়া অসভ্য। আজি দুদিনৰ আগত যিখিনি মোৰ দেউতাক যেনেকুৱা অত্যাচাৰ, মুখৰ আগত মানে এনেকৈ আছে, মানে হুলস্থুল কৰা দেখা পাই গৈছোঁ। তেনেকুৱাতে সি গৰু লৈ আহিছে, লৈ আহি সি কৈছে যে আমাৰ ঘাঁহ আৰু মাহ কিয় চুৰ কৰিবি? তেতিয়া মানে মিছা অপমান কৈছে যে তোমাৰ যদি মাটিত ঘাঁহ চুৰ কৰিছোঁ বা মাহ আনিছোঁ, তেনেহ'লে গৰু লগাই দিছোঁ, তোমালোকে মোক দেখুৱাই দিয়া। তেনেকুৱাতে কওঁতে গৈছে, যাওঁতে মানে এনেকৈ কৈছে। মানে গৈ থাকোঁতে কৈছে মানে কি কৰিবি, মানে বেয়া ভাষাই মানে কৈছে। কি কৰিবি? অসমীয়া বেটাক ইয়াত বহিছোঁ যে এটা এটাকৈ অসমীয়া মানুহক কাটিম, এনেকৈ কৈছে। তেতিয়াতো খং উঠিবই। আপোনাৰ হ'লেও খং উঠিব, মোৰ হ'লেও খং উঠিব, হয়নে? এই ক্ষেত্ৰত কি ক'ব? মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক সুৰক্ষা দিয়ক আৰু আমাক শান্তি মনে থাকিবলৈ দিয়ক। বহুত অশান্তি হৈছে, বহুত বেয়া ব্যৱহাৰ, বেয়া কথা। ঘৰৰ ওচৰলৈকে মানে আহে, মাৰিব, কাটিবলৈ আহে, মানে এনেকুৱাই হৈছে। বহুত দুখ লাগে। আজি যিসকলে ইয়াক মাটি দিছে, তেখেতসকলে ইয়াত খেতি পথাৰ কৰে আৰু আমি ঘাঁহ চাহ কাটিবলৈ মানে নিদিয়ে, তাৰপাছত আমাক খেদি দিয়ে। গতিকে আপোনালোকৰ এই চেনেলৰ যোগেদি আপোনালোকে যদি আপোনালোকে অলপ সুৰক্ষা দিব পাৰে, আমি নথৈ কৃতাৰ্থ হ'ম। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? কেনে অসুবিধা মানে আজি মোৰ ঘৰৰ পৰা এটা ছাগলী নিছে,
তেখেতৰ খবৰ এটা ঘৰলৈ গৈছে আমি নিৰাপদে থাকিবই নোৱাৰোঁ ইয়াত আমি এনেকুৱাও ভাবিছোঁ ইয়াৰ পৰা কিছু মাটি বাৰী বেছি আমি গুচিয়ে যাম নেকি এনেকুৱা ট্ৰেক্টৰ লাগিছে আমাৰ এই মানুহবিলাক ইয়াৰ জেগাৰ মানুহ লোকেল মানুহ নহয় ইয়াৰ ক'ৰ পৰা আহিছে এইটো আপোনাৰ মাগুমাৰী আপোনাৰ আপোনাৰ উঠি আহি ইয়াত মানে হেৰি কৰিছে ঘৰ খাইছে মানে মালিকৰ লগত 1 মাহ আগত চুক্তি কৰি টকা পইচা লৈ পেলাই হেৰি কৰে তাৰ নেক্সটত মানে এইটো আপোনাৰ ৰাতিৰ ভিতৰতে ঘৰ বনাই দিয়ে সেয়া ঘৰ মানুহে চব যিবিলাক মাটি এই মাটিবিলাক অৰিজিনেল আমাৰ অসমীয়া মানুহে মাটিখিনি তেওঁলোকে মুছলিম মানুহক দি পেলাই খেতি কৰে আৰু বেচিছেও ঘৰ দুৱাৰো বনাইছে গতিকে এইটো হেমন্ত শইকীয়া আহি ঘৰটো বনাইছে এইটো কিমানমান মানুহ বহিছে ইতিমধ্যে এতিয়া ইয়াত আপোনাৰ 9-12 ঘৰমান মানুহ হ'ব ইয়াত এইফালে ইয়াত আমাৰ 3 ঘৰ আৰু ইয়াত যে 3 ঘৰ মানুহ বহিছে আমি চিনি নাপাওঁ ক'ৰ পৰা মানুহ আহি ইয়াত মানে জাম হৈ পেলাই কথা বতৰা ইয়াত পাতি থাকে ৰাতি 12-1লৈকে আৰু প্লেট নোহোৱা এখন বাইক আমি পাইছোঁ নম্বৰ প্লেট একো নাই আমাৰ ইয়াত যুৱক কেইটামান গৈ পেলাই সোধা পোছা কৰিলে গতিকে তেওঁলোকে মানা কৰিলে গতিকে এতিয়া বস্তুটো নাই অহা নাই এতিয়া গাইব কৰি দিলে গতিকে এইখিনিয়ে কৈ আপোনালোকৰ ওচৰত ইয়াত আমাৰ 18 ঘৰমান মানুহ আছে আজি যিসকলে খুৱাই আনি থাকোঁতে 5:30মান বাজিছে তাৰপিছত বাবুল আলী বুলি কোৱা ল'ৰা এজনে মোক ৰাস্তাতে ধৰি কয় তই গৰু ক'ত ঘাঁহ খুৱাই আনিছোঁ মই কৈছোঁ এই ৰাস্তা কাণে খুৱাই আনিছোঁ তেতিয়া সেই কথাটো কওঁতে সি তলমূৰ কৰি সিহঁতৰ মুছলিম ভাষাতে মোক এটা বেয়া লেংগুৱেজ কৈছে যিটো মই মুছলিম জেগাত থাকোঁ যিহেতু মই মুছলিম ভাষাটো বুজি পাওঁ তেতিয়া মই তাক কৈছিলোঁ যে তই এই ভাষাটো মোক কি কাৰণে কৈছ আৰু যিটো মই কৰা নাই তই তেনেকুৱা ক্ষেত্ৰত তই এনেকুৱা ভাষা ব্যৱহাৰ কি কাৰণে কৰিছ তেতিয়া সি মোক কৈছে মিয়া ভাষা দি যে তই এই তহঁতৰ মানে এইটো কৰিব মই কৈছোঁ তই আকৌ আমাৰ সিফালে কিয় টানি লৈ গৈছোঁ কিবা ভুল হৈ কৈছোঁ যদি মই কৰিছোঁ মোৰ লগত তই কথা পাত তই আমাৰ জাতিৰ কথা কিয় কৈছ ক'ত কাটিছিলোঁ কি কৰিছিলোঁ মোক দেখাই দিবি বলচোন মই যদি ঘাঁহে কাটিছিলোঁ পিছত সি কৈছে বল দেখাই দিম এনেকৈ বুলি কৈ বহুতখিনি জেগা গুচি গ'লোগৈ য'ত মোৰ ঘৰৰ পৰা বহুতখিনি দূৰত হয় পথাৰৰ মাজত তেতিয়া সি মোক পথাৰৰ মাজত পাই মোক কৈছে হেৰি ইয়াত বোলে এটাও অসমীয়া নাই বোলে কাটি বোলে টুকুৰা কৰি পেলাই দিম বোলে তই বান্দৰ চাৰিআলি যাবি বান্দৰ চাৰিআলি তোৰ পৰিয়ালসহ গাইব কৰি দিম কি কৰিব বাংলা অসমীয়াই এনেকুৱা বেয়া ভাষা দি মানে কথা কৈছে তেতিয়া মই ক'লোঁ যে তই ইমানখিনি কিয় কৈছ বান্দৰ চাৰিআলি বজাৰখনতো তোৰ নহয় ৰাস্তাটো তোৰ নহয় তই ইমানখিনি বেয়াকৈ কিয় কৈছ অসমীয়া জাতিয়ে তোক কি কৰিছ অসমীয়া জাতিটোৱে তোক কৰিবলৈ একো নাই কিবা ভুল কৰিলোঁ যদি মই নাই কৰা তথাপিতো কৈছোঁ যদি কৰিছোঁ মোৰ লগত কথা পাত তই আমাৰ জাতিটোলৈ কিয় গুচি গৈছ তেতিয়া সি কৈছে এটাকে কাটিম বোলে এনেকৈ বুলি কৈ মোক ডিঙিত থাপ মাৰি ধৰি তাৰপিছত কাঁচিখনে তেনেকৈ ডিঙিত ঘাপ মাৰিব ধৰোঁতে তেতিয়া মই হাতখনত থাপ মাৰি ধৰিছোঁ ধৰোঁতে টনা আজৰ লাগোতে তেতিয়া তেওঁৰ হাতখন কাটিছে সেই প্ৰমাণ হিচাপে মোৰ হাতত কাঁচিখন এতিয়াও মোৰ ঘৰত আছে আৰু তেওঁলোকৰ মানুহে মই য'ত গৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।